এই দৰ্শনখিনি আমাৰ হাতত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে এজন মানুহে এখন সমাজৰ কাৰণে হিত সাধন চিন্তা কৰিব পাৰিব। সেইকাৰণে আপোনাসৱে ভক্তি ৰত্নাকৰত ভগৱন্ত কৃষ্ণই বিপ্ৰ দামোদৰৰ সন্মুখত এষাৰ কথা কৈছে, মনত ৰাখক প্ৰভুসকল। বিপ্ৰ দামোদৰক সুধিছে যে প্ৰভু তোমাৰ সেৱা মই কেনেধৰণে কৰিম? তেতিয়া বিপ্ৰ দামোদৰাকে মাধৱে কহন্ত কি বুলি কৈছে শুনক। ঐ যদিও মই সকলোৰে হওঁ অন্তৰ্যামী, তথাপিতো গুৰু সেৱাতেহে তুষ্ট আমি। বিপ্ৰ দামোদৰৰ আগত মাধৱে কহন্ত, ভগৱন্ত কৃষ্ণই কৈছে হে সখা, যদিও মই সকলোৰে হওঁ অন্তৰ্যামী, তথাপিতো গুৰু সেৱাতেহে তুষ্ট আমি। মই গুৰু সেৱাতেহে তুষ্ট হ'ম বুলি কৈছে। এতিয়া গুৰু সেৱা বুলি ক'লে আমি কি বুজি পাওঁ প্ৰভুসকল? গুৰু সেৱা বুলি কওঁতে যদি আমি ৰাতিপুৱা গধূলি ভাগৱতৰ সন্মুখত যাদৱৰ যদুনন্দন মাধৱৰ মধুৰভূষণ গালোঁ, ঘোষাচন্দ্ৰ গালোঁ, শৰণচন্দ্ৰ গালোঁ, গুৰুৰ বাণী গালোঁ, সেইটো গুৰু সেৱা বুলি যদি আমি ভাবি আছোঁ প্ৰভুসকল, সেইটো আপোনালোকে আজিৰ পৰা আপোনালোকৰ দিমাগৰ পৰা ডিলিট কৰি দিয়ক। সেইটো আচলতে গুৰু সেৱা নহয়। সেইটো আমাৰ পঞ্চভৌতিক দেহাটো দিনটোত কৰা অনুশোচনাখিনিৰ কাৰণে, আমাৰ দেহা শুদ্ধিৰ কাৰণে কৰা ঈশ্বৰৰ ওচৰত কৰা এটা শাক্তিক প্ৰাৰ্থনা। গুৰু সেৱা সেইটো নহয়। গুৰুজনৰ দ্বাৰা সৃষ্টি যিখিনি সম্পদ ৰাজি আছে, কৃষ্টি, সংস্কৃতি, সাহিত্য, দৰ্শন, আধ্যাত্মিক দৰ্শন, ধৰ্মীয় দৰ্শন, এই গোটেই বস্তুখিনি সমাজত অৰ্থাৎ কৃষ্টি, সংস্কৃতি, সাহিত্য, দৰ্শনসমূহ সমাজত প্ৰচাৰ প্ৰসাৰ কৰাটোৱে হৈছে প্ৰকৃত গুৰু সেৱা। গতিকে সেইকাৰণে কৃপালু শংকৰ মহাপুৰুষে আমাক ধৰ্মটো চুটি কৰি আনি শিকাইছে, হে প্ৰভুসকল, মুখে লোৱা ৰাম, হৃদয়ত ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। মুখে লোৱা ৰাম, হৃদয়ত ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। মুকুতি কেনেকৈ পাব? মুখত নাম লোৱা, হৃদয়ত ভগৱানৰ ৰূপটো চিন্তা কৰা, একদম সহজভাৱে, আৰু একো কৰিব নালাগে। শ্ৰীমন্ত শংকৰদেৱ মানুহ নাছিল, তেওঁ আছিল জগতৰ ঈশ্বৰ। মহাপুৰুষ মাধৱদেৱে ভতিমাত লিখিছে, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাৰে অংশ। অৰ্থাৎ জগতখন যিজনে তাৰণ কৰি আছে তেওঁ হ'ল দেৱনাৰায়ণ, শংকৰ তাৰে অংশ। তেনেখন মহান পুৰুষজনক আজি আমি সকলোৱে হৃদয়ৰ পৰা এবাৰ স্মৰণ কৰিলোঁ। আপোনালোকৰ নপুখুৰী গাঁৱৰ পৰা গৈ একেবাৰে মৰিগাঁও পাই গ'ল। মৰিগাঁৱত কাইলৈ মই দুজনমানক সুধিম, শুনিছিলেনে? বোলে শুনিছিলোঁ। কৃষ্ণ মাধৱ। মই এই সভাত নতুনকৈ অহা প্ৰভু সমস্ত আপোনাৰ খবৰ চৰণলৈ সেৱা জনাইছোঁ ভক্তিপূৰ্ণ। আলোচনাখিনি আমি আগবাঢ়িবলৈ লৈছোঁ যে ভাগৱতৰ এই বাক্যটোৱে, এই ভাগৱতৰ বাক্যশাৰীয়ে গোটেই ভাগৱতখনৰ মূল দৰ্শনটো এইটোৱেই। নাৰদে ব্যাসক দিয়া এই উপদেশটোৱেই ভাগৱতখনৰ, শ্ৰীমদ ভাগৱতৰ মূল দৰ্শনটো, চাবিকাঠিটো সেইটোৱে। এইখিনি কথা আজি অন্ততঃ আমি বহলভাৱে এইকাৰণেই আলোচনা কৰিব লাগে। আজিও আমাৰ সমাজত ভক্তি ধৰ্মটো চাৰিটা ভাগত ভাগ হৈ আছে প্ৰভুসকল। শাক্ত, সৌৰ, গাণপত্য, হয় নাই প্ৰভুসকল? ভাগ হৈ আছে। যিসকলে গণেশক পূজা কৰে তেওঁলোক হ'ল গাণপত্য, যিসকলে শক্তি পূজা কৰে তেওঁলোক হৈছে শাক্ত, যিসকলে সূৰ্যক পূজা কৰে তেওঁলোক হৈ আছে সৌৰ, আৰু যিসকলে ভগৱান বিষ্ণুক পূজা কৰে তেওঁলোক হৈ আছে বৈষ্ণৱ। ন প্ৰভু, এই চাৰিটা আমাৰ বৰ্তমান সমাজ ব্যৱস্থাত আছে। কিন্তু এই গোটেই চাৰিটা ধৰ্মৰ, গোটেই চাৰিটা অংশৰ মূল তন্ত্ৰটো মহাপুৰুষে শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধত সেইটো কাৰণে দিছে। আৰু এই কথাখিনি আপোনাসৱে মোক কোৱা বা মই আপোনালোকক কোৱা কথা নহয়। নাৰদে কৈছে, মহামুনি নাৰদ, তেখেতক দেৱৰ্ষি বুলি কোৱা হয়। মহামুনি নাৰদৰ আন এটা নাম দেৱৰ্ষি, শ্ৰেষ্ঠ পাৰিষদ, হয়নে প্ৰভু? বিষ্ণুৰ অংশ অৱতাৰ। তেওঁ কৈছে এই চাৰিটা কথা। ও নাৰদ অৱততি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগত কনাশ। ব্যাসেতো ভাগৱত লিখিলে,
জগত কেনেকৈ নাশ কৰিলে? উত্তৰটো দিছে, অ নিৰন্তৰে পশুৰলো ৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান। অৰ্থাৎ তুমি পশু পক্ষী মাৰিবলৈ শিকালা। কেনেকৈ? এই যে কালি পৰহি দুৰ্গা পূজা গ'ল প্ৰভুসকল, হয়নে? গোটেই অসমত লক্ষ লক্ষ জীৱ জন্তু দুৰ্গাৰ আগত বলি দিয়া হ'ল, হয়নে প্ৰভুসকল? আমি আজি একবিংশ শতিকাৰৰ সভ্য যুগৰ বিজ্ঞানৰ যুগৰ মানুহ। আমি বাৰু ভাগৱত দৰ্শনটো আমি পঢ়িব নোৱাৰোঁনে? অধ্যয়ন কৰিব নোৱাৰোঁনে? ভাগৱতৰ কথাকেইটা আমি বিশ্লেষণ কৰিব নোৱাৰোঁনে? শংকৰ মহাপুৰুষৰ দিনত বাৰু নাছিল সেই ব্যৱস্থা। অন্ততঃ আমি সেইকণটো কথা আমি আলোচনা কৰিব পাৰোঁ। এইকণেই হৈছে গুৰু সেৱা। এই কথাখিনি যিসকল প্ৰভুসকলে জানে, যিসকল আই মাতৃসকলে জানে, আপোনালোকে আপোনালোকৰ জেগাত গৈ সেইখিনি আলোচনা কৰক। যে নাৰদে কৈছে যে পশু বলি দিয়াটো পাপ কথা, হয়নে প্ৰভু? আপোনাসবে হয়তো সকলোৱে গৈছে ভাৰতৰ বিভিন্ন ঠাইত। মই এবাৰ ভাৰতত কলিকতাত মই দুৰ্গা পূজাৰ সময়ত গৈছিলোঁ, এটা কামত গৈছিলোঁ, এখন সভালৈ গৈছিলোঁ ভাগ ল'বলৈ। সেইখন কলিকতাত যিটো ৰূপ দেখিলোঁ মই তাত 3 দিনত, তেতিয়া মই ভবা নাই যে আমি আজি যুগৰ মানুহ নিচিনা ভবা নাই। গতিকে আজিৰ তাৰিখতো মানুহে ইমান বলি বিধানৰ ব্যৱস্থা আছে। কিন্তু আজিৰ পৰা 600 বছৰ আছে কৃপালু শংকৰ মহাপুৰুষে অসম মুলুকত আৱিৰ্ভাৱ হৈ আমাৰ মানুহখিনিক, অসমৰ জাতি জনগোষ্ঠীৰ মানুহসকলক প্ৰথমতে এক কৰিছে, হয়নে প্ৰভুসকল? গোটেই যিমান সম্প্ৰদায় মানুহ আছিলে সকলোকে লগ লগাই আনিছে। এইজন নগা নহয়, আজিৰ পৰা তেওঁ নৰোত্তম আতৈ হ'ল। এইজন মিচিং নহয়, তেওঁ নৰহৰি আতৈ হ'ল, হয়নে প্ৰভু? এইজন গাৰো নহয়, আজিৰ পৰা তেওঁ গাৰো বুলি নেমাতিবা, তেওঁ গোবিন্দ আতৈ হ'ল। এইজন কৈৱত্ৰ নহয়, কৈৱত্ৰ বুলি নেমাতিবা, তেওঁ আজিৰ পৰা পুৰ্ণানন্দ আতৈ বুলি মাতিবা। এইদৰে গোটেই 12টা জাতিৰ 12টা সম্প্ৰদায়ৰ মানুহক লগ লগাই বৰ্ণ বৈষম্যহীন সমাজ কৃপালু গুৰুজনে আজিৰ পৰা প্ৰায় 600 বছৰৰ আগতেই অসমত প্ৰতিষ্ঠা কৰিলে। তাৰপাছত এই মানুহখিনিক ঈশ্বৰৰ সৈতে পৰিচয় কৰাই দিবলৈ যত্ন কৰিলে। ঈশ্বৰ পৰিচয় কৰাই দিবৰ কাৰণে প্ৰথমতে ঈশ্বৰ জ্ঞান ক'ত পাব? ভাগৱতত পাব। ভাগৱতখন কেনেকৈ আছে বোলে? সংস্কৃতত আছে। এই যুগৰ মানুহেতো সংস্কৃত নাজানিব, গতিকে ভাগৱতখন সংস্কৃতৰ পৰা আনি অসমীয়ালৈ অনুবাদ কৰিলে। নহ'লে আজি আমি ভাগৱত পঢ়িবই নোৱাৰিলোহেঁতেন। সেইটো শংকৰ মহাপুৰুষৰে আমাক দিয়া অৱদান, হয় নাই প্ৰভু? তাৰপিছত ঈশ্বৰ জ্ঞান পোৱাৰ পাছত, ঈশ্বৰ জ্ঞান পাবলৈ হ'লে প্ৰাপ্তি হ'লে, এজন ল'ৰা যদি সদায় স্কুললৈ গৈ আছে, তেওঁ যদি নাম নলগায়, তেওঁক পৰীক্ষা দিবলৈও নিদিয়ে, একেটো ক্লাছতে পঢ়িব। গতিকে এডমিশ্যন লোৱাৰ ব্যৱস্থা কৰিলে। এডমিশ্যনটো হ'ল কি? শৰণ। যেতিয়ালৈকে শৰণ গ্ৰহণ নকৰে তেতিয়ালৈকে তেওঁ সেইখন বিদ্যালয়ৰ ছাত্ৰ নহ'ল। শৰণত যেতিয়া তেওঁ শৰণ ৰাখি যেতিয়া অভ্যাস কৰিলে, শৰণটো অভ্যাস কৰাৰ পাছত যেতিয়া পৰিপক্ক হ'ল, তাৰপাছত তেওঁ ঈশ্বৰক ভজনা কৰিবলৈ শিকালে, ভজন দিয়াৰ ব্যৱস্থা কৰিলে, হয়নে প্ৰভুসকল? শৰণ ভজন দিয়াৰ পাছত যেতিয়া সেইজন পৰিপক্ক হৈ গ'ল, সেইজন ঈশ্বৰৰ ওচৰলৈ কেনেকৈ যাব পৰাব সেই ৰাস্তাটো দেখাই দিলে। একমনে কৰা শৰীৰৰ ধ্যান, বৈকুণ্ঠ নামে আছে মহাথান, বৈকুণ্ঠ পৰিচয় কৰাই দিলে। বৈকুণ্ঠ কেনেকৈ সৃষ্টি পাব? বৈকুণ্ঠ কোনে দেখিছে? তেওঁ নিজেই বৈকুণ্ঠ সৃষ্টি কৰি, চিহ্নযাত্ৰা ভাওনাৰ সৃষ্টি কৰি সপ্ত বৈকুণ্ঠৰ চিহ্ন আঁকি দেখাই দিলে। এইখনেই বৈকুণ্ঠ। তেওঁ যদি ভগৱান নাছিলেই, তেওঁ সপ্ত বৈকুণ্ঠ কেনেকৈ চিনি পালে? মই যদি আপোনালোকৰ নপুখুৰী গাঁৱলৈ নাহিলোহেঁতেন, মই নপুখুৰী গাঁৱৰ বিষয়ে মই কাইলৈ মৰিগাঁৱত কেনেকৈ বৰ্ণনা দিলোঁ হ'লে, হয়নে প্ৰভুসকল? তেওঁ যদি ঈশ্বৰ নাছিলেই, সপ্ত বৈকুণ্ঠ দেখাই নাছিলে, কেনেকৈ তেওঁ সপ্ত বৈকুণ্ঠৰ চিহ্ন আঁকি দিলে? এই গোটেইখিনি অংক কৰিলে আপোনালোকে গম পাব যে কৃপালু শংকৰ মহাপুৰুষ আমাৰ কাৰণে আশীৰ্বাদ। আমাৰ অসমীয়া জাতি জনগোষ্ঠীৰ মানুহৰ কাৰণে আমাৰ অতি সৌভাগ্যৱান যে আমাৰ এইখন পৃথিৱীত আহি শংকৰ মহাপুৰুষ আৱিৰ্ভাৱ হ'ল। আৰু তেখেতক গোটেই ধৰণটো আগবঢ়াই দিবৰ কাৰণে তেখেতৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱ আহিল। মাধৱদেৱ নহ'লেতো ধৰ্মটোতো এনেকৈ আছিলে, 3টা ভৰিৰ ওপৰত থিয় হৈ। মাধৱ মহাপুৰুষ অসমলৈ নহা হ'লে
আমাৰ ধৰ্মটো তিনিটা ভৰিৰ ওপৰত থিয় আছে, নাম, দেও আৰু ভকত, নহয়নে প্ৰভুসকল? আপোনাসকল অভিজ্ঞ, আপোনাসকলক সুধিছোঁ, মাধৱদেৱ অহাৰ আগতেই আমাৰ ধৰ্মটো তিনিটা খুঁটিৰ ওপৰত থিয় হৈছিলে, নাম, দেও, ভকত। তেতিয়ালৈকে গুৰু নাছিল। যেতিয়া শংকৰ মহাপুৰুষ মাধৱ মহাপুৰুষৰ মহামিলন ঘটিল, যাক লক্ষ্মীনাথ বেজবৰুৱাই মণিকাঞ্চন সংযোগ বুলি কৈছে। শংকৰক দেখিলে এইজনটো মানুহ নহয়, এইজন ঈশ্বৰ হয়। মাধৱদেৱ মহাপণ্ডিত আছিল, এইজনটো মানুহ নহয়, ঈশ্বৰ হয়। গতিকে তেওঁ কোন হয়? গুৰু হ'ব। তেওঁ তেতিয়া গুৰু বন্দনা সৃষ্টি কৰিলে, জয় গুৰু শংকৰ, জয় গুৰু শংকৰ, সৰ্বগুণাকৰ, সকলো গুণৰ অধিকাৰী, যাহাকাৰী নাহিকে উপাম, কাৰো লগত তুলনা দিব নোৱাৰি। গুৰু সৃষ্টি কৰিলে, আনি তেওঁ প্ৰথম খালী থকা আসনত বহাই দিলে। তাৰ পাছত গুৰুদেও নাম ভকত হৈ গ'ল, তেতিয়া পূৰ্ণাংগ হৈ গ'ল, হয়নে প্ৰভুসকল? গতিকে সেইজন মহাপুৰুষ শংকৰদেৱ, এইজন মহাপুৰুষ মাধৱদেৱৰ আমি শিষ্য হ'বলৈ পাইছোঁ। গতিকে আমি সকলো ভাগ্যৱান প্ৰভুসকল, আই মাতৃসকল। আমাৰ আটাইতকৈ ডাঙৰ কথা, এজন মানুহক যিমানখিনি প্ৰয়োজন ঈশ্বৰে আমাক সকলো দিছে। কোনোবাই যদি ভাবে আপোনালোকে যে ঈশ্বৰে আমাক কি দিছে, এবাৰ আপোনালোকে গৈ চিকিৎসালয়লৈ যাব, চকু নথকাবিলাকে ঈশ্বৰ খেপিয়াই ফুৰিছে, হে প্ৰভু মোৰ যদি চকুকেইটা থকা হ'লে মই আৰু একোৱেই নালাগে। কিন্তু আমাকতো ঈশ্বৰে চকু দিছে নহয় প্ৰভুসকল। এইদৰে ঈশ্বৰে আমাক পূৰ্ণাংগ মানৱ কৰি দিছে। আমাৰ এটাই কাম, কেৱল আমি গুৰু সেৱা কৰিব লাগে। গুৰু সেৱা কি? গুৰুজনৰ সংস্কৃতি, দৰ্শন, ধৰ্ম দৰ্শনখিনিক আমি অকণমান আগুৱাই নিব লাগে সকলোৰে লগত। তাত আমি তৰ্কাতৰ্কি কৰিব নাপায়, তৰ্কাতৰ্কি কৰিব নালাগে। এই কথাষাৰ কোনে কৈছে? মহাপুৰুষ মাধৱদেৱে কৈছে। আমি ভাবোঁ মোৰ ধৰ্মটো ভাল, আমাৰ খেলটো ভাল, মাহেকীয়াটো ভাল, কোনোবাই কয় আমুকটো ভাল। নহয় প্ৰভুসকল, সেইটো কথা নহয়। মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱে তেওঁলোকে তৰ্ক যুদ্ধ লগাৰ পাছত মহাপুৰুষ মাধৱদেৱে এষাৰ সোণখেৰীয়া ঘোষা লিখি থৈ গৈছে, আপোনালোকে পঢ়িব। তৰ্কশাস্ত্ৰ মহা ব্যাধি, ব্যাধি মানে ৰোগ। ধৰ্মৰ ক্ষেত্ৰত তৰ্ক কৰাটো ডাঙৰ এটা ৰোগ বুলি কৈছে। তৰ্কশাস্ত্ৰ মহা ব্যাধি। গতিকে কোনেও ধৰ্মক লৈ তৰ্কাতৰ্কি নকৰিব। হোৱাট ইজ ৰিলিজন? ধৰ্ম কি? ধৰ্ম বুলি প্ৰভু কোনো গোটা বা চেপেটা বস্তু বিশ্ব ব্ৰহ্মাণ্ডত নাই। যেনেকৈ এটা পুতলা এটা কিনি আনিলোঁ, পুতলাটো চলাবৰ কাৰণে এখন মেনুৱেল লৈ আনিলোঁ, মেনুৱেলখনত লিখা আছে যে পুতলাটো কেনেকৈ কেনেকৈ চলিব। ঠিক তেনেকৈ আমি এটা পুতলা হয়, আৰু এইখন হ'ল আমাৰ মেনুৱেল। ভাগৱতখন আমাৰ মেনুৱেল, আৰু এই মেনুৱেলখন দিলে আমাক কোনে? মহাপুৰুষ কৃপালু শংকৰদেৱে। আৰু এই গোটেই শংকৰদেৱৰ দৰ্শনখিনিক আগুৱাই লৈ গ'ল কোনে? বৰাৰপু মাধৱদেৱে। সেয়েহে আমি সকলোৱে একত্ৰিত হৈ গুৰুকেইজনৰ, মহাপুৰুষ দুজনৰ কৃষ্টি, সংস্কৃতি, সাহিত্য, দৰ্শনখিনিক আজিৰ পৰা আপোনালোকৰ এই নপুখুৰী গাঁৱৰ পৰা আমি যাত্ৰা আৰম্ভ কৰোঁ আহক। তেতিয়াহে আমি আহি থকা নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক বুজাব পাৰিম। সেই প্ৰভুসকল, আপোনালোকে যদি ভাবে যে আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰক, ডক্টৰ, ইঞ্জিনিয়াৰ, উকিল, হাকিম হওক প্ৰভুসকল, ডক্টৰ, ইঞ্জিনিয়াৰ, উকিল, হাকিম, বেৰিষ্টাৰ হওক, লগতে তেওঁলোকক নীতি শিক্ষাটোও দিয়ক। যদি নীতি শিক্ষাটো নিদিয়ে, ডক্টৰ, ইঞ্জিনিয়াৰ, উকিল, হাকিম হোৱাৰ পাছত তেওঁলোকে ডক্টৰ হৈ গুৱাহাটী চহৰত, দিল্লী চহৰত থাকিব, আৰু আপোনালোকৰ আইগৰাকী ঢুকোৱাৰ পাছত আপোনালোকক বোৱাৰীয়েকৰ কথা মতে নি বৃদ্ধ আশ্ৰমত থৈ আহিবগৈ। মোৰ এই কালিনে পৰহি আপোনালোকে ইউটিউবত এটা কবিতা ওলাইছে, আপোনালোকে পঢ়িব। মই কবিতাটোৰ শেষৰ লাইনটো লিখিছোঁ, যিমানেই হওক মোৰ এইখন আপোন ঘৰ, পাতি পাৰি মই মাটিতেই শুম, তথাপি নেযাওঁ মই বৃদ্ধ আশ্ৰমলৈ। কবিতা লিখি ভাল পাওঁ, মই এই কবিতাটো লিখিছোঁ, গোটেই অসম তোলপাল লগাই দিছোঁ। মানে তাৰ কাৰণে দুখী কিন্তু আমি। মোৰ ল'ৰাটোৱে যে মোৰ ডক্টৰ হোৱাৰ পাছত মোক যে নি বৃদ্ধাশ্ৰমত থ'ব, তাৰ কাৰণে দুখী ল'ৰাটো বা বোৱাৰীজনী নহয় মই। কাৰণ মই তাক সৰুৰ পৰা ঈশ্বৰ শিক্ষা, নীতি শিক্ষা দিয়া নাই। ৰাতিপুৱা মই শুই উঠাৰ পাছত সি মোক গুড মৰ্ণিং পাপা বুলি ক'লে মোৰ বুকুখন একদম ডাঠ হৈ যায়। মোৰ ল'ৰাটোৱে ধুনীয়াকৈ ইংৰাজী ক'ব পাৰিছে, কিন্তু মই ল'ৰাটোক তাতকৈ বেছি ভালকৈ শিকাব লাগিছিল। বোলে বোপা, ৰাতিপুৱা শুই উঠি বৰমাক গৈ কৃষ্ণ বুলি ক'বা, বৰদেউতাক গৈ ভৰিকেইটা চুই কৃষ্ণ বুলি ক'বা, তুমি গাটো তিয়াই নামঘৰত গৈ একো নাজানিলেও মুক্তি তনিস্পৃহ যিটো ঘোষাবাক গাবা। শিকাইছোনে আমি? নাই শিকোৱা। যদি নাই শিকোৱা, সি ডক্টৰ, ইঞ্জিনিয়াৰ, উকিল, হাকিম হ'বগৈ। কিন্তু এইদৰে এনেকৈ
সমাজত ভকত বৈষ্ণৱৰ মাজত বহি আহি ঈশ্বৰৰ কথা ক'বলৈ নাহে হয়নে প্ৰভুসকল আজি মই যিখন সমাজত জীয়াই আছোঁ ধৰক মই এজন অফিচাৰ মানুহ ধৰক মই DC ধৰি লওক আপোনালোকে মই এজন DC মই কাৰ লগত উঠা বহা কৰিম SP লগত উঠা বহা কৰিম হয়নে জইণ্ট ডাইৰেক্টৰৰ লগত উঠা বহা ইত্যাদি ডাঙৰ অফিচাৰখিনিৰ লগত উঠা বহা কৰিম কিন্তু মোৰ যিদিনা মৃত্যু হ'ব সেইদিনা মোৰ DC আহি মোৰ কাণত নলয় মোক শেষৰ বিদায় দিয়া মোৰ চাঙিখন DCয়ে নবনায় SP জনে নবনায় মোৰ গাঁৱৰ সহজ সৰল মানুহকেইটাই বনাব হয়নে প্ৰভুসকল মোৰ গাঁৱৰ সহজ সৰল আই মাতৃসকল আহি কান্দিবহি মোৰ গাঁৱৰ সহজ সৰল ভাই বন্ধুসকলে চাঙিখন বনাব SP জন আহিলেও ভৰিটোৰ ওপৰত ভৰি দি এনেকৈ বহি থাকিব হাততে কিবা দুটামান লৈ আনিব দিব ঘৰত হয়নে প্ৰভুসকল গতিকে মোৰ পৰম বান্ধৱ কোন আপোনাক সব যিসকলে মোৰ শেষ যাত্ৰাত সহায় কৰিব মোৰ শ্ৰাদ্ধপিণ্ড কোনে কৰিব মোৰ গাঁৱৰ সহজ সৰল মানুহখিনিয়ে কৰিব DC SP ডক্টৰখিনি আহি নকৰে গতিকে প্ৰভুসকল আমি চহা মানুহ গুৰুজনে আমাৰ এই ধৰ্মটো গণতান্ত্ৰিকভাৱে চহাসকলৰ কাৰণে দিছে কি বুলি কৈছে পদ্মহস্ত মুখ কৰ্ণ বাক্য আছে যাৰ হৰিৰ নামত সমস্তৰে অধিকাৰ গুৰুজনৰ দৰ্শন হস্ত পদ্ম মুখ কৰ্ণ বাক্য আছে যাৰ হৰিৰ নামত সমস্তৰে অধিকাৰ সকলোৱে সমান অধিকাৰ বোলে এওঁৱে পাঠেকি এওঁৱে গাব পাৰিব এওঁৱে নামাচাৰ্যত এওঁৱে গাব পাৰিব সেইটো গুৰুজনৰ ধৰ্মত নাই হয়নে প্ৰভু গুৰুজনে কৈছে স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ চাণ্ডালকো কৰে নামে তখনে অধাৰ এই হ'ল গুৰুজনৰ দৰ্শন গতিকে আমি গুৰুজনক যদি প্ৰভুসকল সঁচা অন্তৰে ভাল পাওঁ আৰু ইমান মূল্যৱান আমাক এটা ধৰ্ম গুৰুজনে আমাৰ হাতত দিছে আপোনাৰ সবে চাওক শ্ৰীমন্ত শংকৰ গুৰুজনাৰ পৃথিৱীৰ অদ্বিতীয় গুৰু কিয় জানেনে ভাৰতবৰ্ষৰ নিচিনা 268খন দেশ লগ লাগি পৃথিৱী হৈছে মই এটা আৰ্টিকুলত পঢ়িছিলোঁ there are 268 countries all over the world just like for our India ভাৰতবৰ্ষৰ নিচিনা 268খন দেশ আছে হয়নে প্ৰভুসকল তাত কিমান ধৰ্মগুৰু আছে কিন্তু শংকৰদেৱৰ প্ৰথমজন গুৰু যিজনে ইমানখিনি ৰচনা কৰিছে সৃষ্টি কৰিছে খ্ৰীষ্টান ধৰ্মৰ যিজন গুৰু তেওঁ এটা বাক্যও নিজে লিখা নাই হয়নে প্ৰভুসকল বাইবেলখন তেওঁ কৈছে কোনোবাই লিখি গৈছে ইছলাম ধৰ্মৰ ইমান বিশ্ববিখ্যাত গুৰু হজৰত মহম্মদে এটাও লিখা নাই তেওঁ কৈ গৈছে বেলেগে লিখিছে কিন্তু শংকৰ মহাপুৰুষে নিজ হাতে কীৰ্তন লিখিছে নিজ হাতে দশম শাস্ত্ৰ লিখিছে চকুৰি বৰগীত লিখিছে হয়নে প্ৰভু ছখন ভাওনা সৃষ্টি কৰিছে হয়নে প্ৰভুসকল আজি শংকৰদেৱ জন্ম হৈছে 1449 খ্ৰীষ্টাব্দ আৰু বিশ্বৰ শ্ৰেষ্ঠ নাট্যকাৰ যিজন জন্ম হৈছে তেওঁ 1700 শতিকাত তেওঁক আজিকালি নাট্যকাৰ বুলি ক'লে গোটেই বিশ্বব্ৰহ্মাণ্ডই কাক চিনি পায় বাৰু প্ৰভুসকল কওকচোন কাক চিনি পায় বিশ্বৰ শ্ৰেষ্ঠ নাট্যকাৰ বুলি ক'লে কওকচোন কওকচোন শ্ৰেষ্ঠ নাট্যকাৰ বুলি কাক কয় কিন্তু সেইজনে গ্ৰন্থত লিখিছে শংকৰদেৱ ইজ দ্য ফাউণ্ডাৰ অফ ড্ৰামা একাডেমি যিজনে গোটেই বিশ্ব ব্ৰহ্মাণ্ডই তেওঁক নাট্যকাৰ বুলি কয় সেইজনে তেওঁ গ্ৰন্থত লিখিছে শংকৰদেৱ হৈছে পৃথিৱীৰ প্ৰথমজন নাট্য সংস্কৃতি সৃষ্টি ইতিহাস ৰচয়িতা হয়নে প্ৰভু গতিকে সেইজন শংকৰ মহাপুৰুষৰ আপোনাক সবে শিষ্য বিশ্বৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ ভাল সংস্কৃতিটো বোলে ইণ্ডিয়াত আছে কি বোলে কৃষ্ণ সংস্কৃতি কৃষ্ণ সংস্কৃতিটো বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সংস্কৃতি আৰু সেই সংস্কৃতিটো আমাক কোনে দিলে কৃপালু গুৰুজনে দিলে কৃপালু গুৰুজন নোহোৱাতে আমি কৃষ্ণ সংস্কৃতিটো নকলো কাৰণ শ্ৰীমদ ভাগৱতৰ দশম স্কন্ধত ভগৱন্ত কৃষ্ণৰ জন্মৰ পৰা একেবাৰে তেওঁ বৈকুণ্ঠ প্ৰয়াণলৈকে হয়নে প্ৰভু দশম স্কন্ধৰ 3টা ভাগত লিখিছে গুৰুজনে আদি দশমত ক'ৰ পৰা আৰম্ভ কৰিছে ও ব্ৰহ্মায়ে পাৰ থিলা পৃথিৱীৰ দেখি ত্ৰাস লৈলা দেৱী দৈৱকী উদৰত হৰিবাস হয়নে প্ৰভু তাৰপৰা আৰম্ভ কৰিছে ব্ৰহ্মাই পাৰ্থিলা পৃথিৱীৰ দেখি তাস লৈলা দেৱী দৈৱকী উদৰত হৰিবাস তাৰপৰা আৰম্ভ কৰিছে অৰ্থাৎ ব্ৰহ্মাই আৰম্ভ কৰিছে হে প্ৰভু তুমি জগতলৈ আহা দৈৱকীৰ ঘৰত তেওঁ তেতিয়া গৰ্ভত স্থিতি লৈছে তাৰ পৰা একেবাৰে ব্যাধৰ হাতত তেওঁ
ব্যাধৰ হাতত তেওঁ প্ৰাণ যোৱালৈকে বৈকুণ্ঠ পয়ণলৈকে দশম স্কন্ধত 3টা ভাগত গুৰুজনে আমাক দিলে। পঢ়িব আপোনালোকে ৰাসৰ সম্পৰ্কে। সেই প্ৰভুকৰ ৰাস মানে কি জানেনে আপোনালোকে? ৰাসৰ সময়ত কৃষ্ণৰ বয়স কিমান আছিলে জানে? বাৎসল্য বুলি লিখিছে শব্দটো। বাৎসল্য মানে কি? শিশু, 7 বছৰ বয়স। কৃষ্ণৰ বয়স তেতিয়া 7 বছৰ। 7 বছৰীয়া শিশু এটাই মানুহৰ দৈহিক সম্পৰ্ক স্থাপন কৰিব পাৰে জানো প্ৰভুসকল, আই মাতৃসকল? ৰাসৰ সম্পৰ্কে যদি আপোনালোকে ভালকৈ জানিব বিচাৰে, শ্ৰীমদ ভাগৱতৰ একাদশ স্কন্ধৰ 29, 30 আৰু 31 3টা অধ্যায় পঢ়িব আপোনালোকে। তাত ৰাস মানে কি লিখা আছে, ৰাস ক'ৰ পৰা আহিছে। শ্ৰীৰামচন্দ্ৰ যেতিয়া বনবাসলৈ যাব ওলাইছে প্ৰভু, শ্ৰীৰামচন্দ্ৰ যেতিয়া বনবাসলৈ গৈছে, তেতিয়া ঋষিমুনিসকলে তেওঁক এইটো ত্ৰেতা যুগৰ কথা কৈ আছোঁ, ঋষিমুনিসকলে আগবাঢ়ি ধৰিলে, হে প্ৰভু তুমি কৈকেয়ীৰ কুমন্থনাত তুমি বনবাসলৈ যাব লগা হৈছে। তুমি আচলতে তুমি এই ৰাজ্যৰ তুমি যুৱৰাজ, অদূৰ ভৱিষ্যতে ৰজা, গতিকে তুমি প্ৰভু বনবাসলৈ যাব নালাগে। ঋষিমুনিসকলে কৈছে যে তুমি বনবাসলৈ যাব নালাগে, তুমি 14 বছৰ আমাৰ আশ্ৰমত থাকা, তোমাক আমি ৰজাৰ দৰে পালন কৰিম, তোমাক আমি স্বামী শুশ্ৰূষা কৰাৰ দৰে কৰিম। ঋষিমুনিসকলে শ্ৰীৰামচন্দ্ৰৰ ভৰিত ধৰি নমস্কাৰ কৰিছিল। তেতিয়া শ্ৰীৰামচন্দ্ৰই কৈছে, সেই প্ৰভুসকল, মই মাতৃৰ কথা মতে মই বনলৈ অহা নাই। মই বনলৈ আহিছোঁ কিয় জানেনে? মই পৃথিৱীলৈ অহা কাৰণ আছে। মই 3জন ভকত সৃষ্টি কৰিব লাগিব। ৰাম অৱতাৰ হৈ 3জন সৃষ্টি কৰিলে ন প্ৰভু, হনুমন্ত, জাবৱন্ত আৰু বিভীষণ। 4 যুগত 6জন ভকত হৈছে। ৰাম অৱতাৰ 3জন সৃষ্টি কৰিলে, হনুমন্ত, জাবৱন্ত আৰু বিভীষণ। তেওঁ ৰাৱণক মাৰিবৰ কাৰণে বৈকুণ্ঠৰ পৰাই পাৰিলে হ'লে, হয় নাই প্ৰভু? ৰাৱণক মাৰিবৰ কাৰণে তেওঁ ৰাম অৱতাৰ হোৱা নাই। জগতৰ কল্যাণৰ কাৰণে ঈশ্বৰ কি কাৰণে পৃথিৱীলৈ অৱতাৰ হয়? 3টা কাৰণে। সংস্কৃতি যেতিয়া নাশ হৈ যায়, সংস্কৃতি প্ৰতিষ্ঠা কৰিবলৈ, দুষ্কৃতি নাশ কৰি সংস্কৃতি প্ৰতিষ্ঠা কৰি ভকতক উদ্ধাৰৰ কাৰণে তেওঁ পৃথিৱীলৈ অৱতাৰ হয়, হয়নে প্ৰভু? সেইদৰে এবাৰ দুবাৰকৈ পৃথিৱীলৈ 24 বাৰ অৱতাৰ হৈছে। গতিকে মই যিখিনি কাৰণে অৱতাৰ হৈছোঁ সেইখিনি কাম কৰিবলৈ দিয়া নহয় প্ৰভু, তোমাক আমি স্বামীৰ দৰে শুশ্ৰূষা কৰিব বিচাৰোঁ। তেতিয়া তেওঁ শ্ৰীৰামচন্দ্ৰই কথা দিছে, হে প্ৰভুসকল, হে ভক্তসকল, তোমালোকে মোক স্বামীৰ দৰেই পাবা। তোমালোকে এটা যুগ অপেক্ষা কৰিব লাগিব। দাপৰ যুগত যেতিয়া মই কৃষ্ণ হৈ অৱতাৰ হ'ম, যোৱা তোমালোকে সকলোকে বৃন্দাবনত গোপী হৈ তোমালোকে জন্ম হ'বাগৈ। তাত তোমালোকে মোক লগ পাবা। কেনেকৈ লগ পাম? আপোনাক কেনেকৈ চিনি পাম? ঠিক ৰাসৰ আগতেই কাত্যায়নী ব্ৰত পাব, তেতিয়া মোক বাঁহী মোৰ বংশীৰণীত তোমালোকে মোক তাত লগ পাবা। যোৱা। এটা বছৰ, এটা যুগৰ উপেক্ষা কৰিছে ভক্তসকলে, হয় নাই প্ৰভুসকল? এতিয়া আমি গোপী বুলি ক'লে মাইকী মানুহ বুলি ধৰি লওঁ। সেই প্ৰভুসকল, গোপী মানে মাইকী মানুহ নহয়। গো মানে বেদ, পি মানে পান কৰা, অধ্যয়ন কৰা। অৰ্থাৎ যিসকলে বেদ পান কৰে, অৰ্থাৎ বেদ মানে হ'লে জ্ঞান, যিসকলে ঈশ্বৰৰ জ্ঞান অধ্যয়ন কৰে সেইসকলকে গোপী বোলে। গোপী বুলি ক'লে মাইকী মানুহ নুবুজায় প্ৰভুসকল, হয়নে প্ৰভুসকল? আমাৰ ভুল ধাৰণা আছে। গোপী মানে মাইকী মানুহ নহয়। গো মানে বেদ, পি মানে পান কৰা, মানে অধ্যয়ন কৰা। যিসকলে ঈশ্বৰৰ জ্ঞান অধ্যয়ন কৰে সেইসকল আপোনালোকক সকলো গোপী, আমি সকলো গোপী, নহয় প্ৰভু? নহ'লে সেই কৃষ্ণস্বামী বুলি আমি নক'লোঁ হ'লে, মতা মানুহেতো স্বামী বুলিতো নকয়, মাইকী মানুহে স্বামী বুলি কয়। সেই মাধৱদেৱে তেতিয়াহ'লে ভুলকৈ লিখি দিলে নি সেই কৃষ্ণস্বামী? তেতিয়াহ'লে মতা মানুহে গাব নাপায় আৰু সেইটো। সেই কৃষ্ণস্বামী আপোনালোকে নাগাব, কাৰণ আপোনালোকে গোপী নহয়। গণতান্ত্ৰিক কথাবোৰ তেনেকৈ। সেই শ্ৰীৰামচন্দ্ৰই তেনেকৈ এটা যুগৰ পাছত, দাপৰ যুগত, টাটা যুগৰ পৰা গৈ দাপৰ যুগত লগ পাইছে। এই হ'ল ৰাস। ৰাসৰ সম্পৰ্কে যেতিয়া ভুল ব্যাখ্যা দি দিয়া হয়, সেইটো আমাৰ আহি থকা নতুন প্ৰজন্মৰ কাৰণে এটা বেয়া মেছেজ গুচি যায়, হয়নে প্ৰভু? এখন সভাত সত্ৰাধিকাৰক এজন বৈষ্ণৱে প্ৰশ্ন কৰিলে, যেনেকৈ আজি এজন প্ৰভুৱে মোক কেইবাটাও প্ৰশ্ন কৰিছিলে। প্ৰশ্নকেইটা যথাযোগ্য আমি আলোচনা কৰিবলৈ যত্ন কৰিছোঁ। এজনে মোক প্ৰশ্ন এটা কৰিছে, তেখেতৰ যিটো প্ৰশ্ন, মই তেতিয়া কৈছোঁ প্ৰশ্নবোৰ এনেকুৱা হ'ব লাগে যিবোৰৰ পৰা কিবা এটা সৃষ্টি হয় আহি থকা নতুন সমাজে। যিটো প্ৰশ্নৰ পৰা যে দ্ৰৌপদীয়ে বস্ত্ৰটো কিয় পালে, দ্ৰৌপদীক ভগৱন্ত কৃষ্ণই বস্ত্ৰ কিয় দিলে,
তেওঁ যে দ্ৰৌপদীয়ে বস্ত্ৰ বিচৰাৰ লগে লগে দিলে বেলেগক দিব জানো? নিদিয়ে। কেলে দিয়ে? সেই কথাষাৰে মই উদাহৰণ এটা দিব গৈছিলোঁ। এটা ল'ৰাই সুন্দৰ ভাষণ দিছে। মানুহজনে কৈছে মোৰে ল'ৰা হোৱা হ'লে কেনেকৈ হ'ব হে তোমাৰ ল'ৰা? তুমি যদি ল'ৰাটোক ABCD শিকাইছা কিন্তু তেওঁক আখৰকেইটাৰ লগতে ঈশ্বৰ পৰিচয় কৰি দিয়া নাই, ভগৱন্ত কৃষ্ণক চিনাকি কৰে নাই, গুৰু চিনাকি কৰে নাই, আমাৰ কৃষ্টি সংস্কৃতি চিনাকি কৰে নাই, সাহিত্য দৰ্শনৰ সম্পৰ্কে চিনাকি কৰি দিয়া নাই। অসমততো সাহিত্য দৰ্শন বহুত আছে নহয় প্ৰভুসকল। লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা পথাৰৰ কবি ৰাম গগৈলৈকে গোটেই সাহিত্যই ভৰপূৰ কৰি থৈ গৈছে অসমীয়া সমাজখন। শংকৰদেৱৰ পৰা অনিত্যদেৱলৈকে গোটেই গুৰুসকলে গোটেই অসম আমাৰ ধৰ্মীয় দৰ্শনটো ভৰ্তি কৰি থৈ গৈছে, হয়নে প্ৰভুসকল? একেবাৰে লক্ষ্মীনাথ বেজবৰুৱাৰ আমাৰ কি কয় জ্যোতিপ্ৰসাদ ৰাভাৰ পৰা ডক্টৰ ভূপেন হাজৰিকালৈকে আমাৰ অসমীয়া সংস্কৃতি জগতখন ভৰ্তি কৰি থৈ গৈছে। গতিকে সাহিত্য দৰ্শন সকলো আছে আমাৰ। আমি কেৱল মাত্ৰ সকলোৱে আলোচনা কৰিলে হ'ল, আহি থকা নতুন পুৰুষসকলক এইখিনি কথা বুজালেই হ'ল, তেতিয়া ভাগৱত দৰ্শনটো বুজি পাই যাব। তাৰ আগতে আমি কি কৰিব লাগিব? এই যে নাৰদে কোৱা কথাখিনি, নাৰদে কৈছে হে ব্যাসদেৱ, তোমাৰ ভুলটো এইখিনিতে, তুমি সাধাৰণ ভুল এটা কৰিলা, আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম। সেই প্ৰভুসকল, এতিয়াও যদি আমি হিংসা ধৰ্ম কৰি আছোঁ, আপোনাসৱৰ সবাউতীয় চৰণত মই মোৰ শিৰ থৈ নমস্কাৰ জনাইছোঁ, ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আপোনালোকে হিংসা ধৰ্মটোৰ পৰা পৰিহাৰ কৰক, হয়নে প্ৰভু? হিংসা ধৰ্মটো পৰিহাৰ কৰক। আজি যুগৰ ল'ৰাই, আজিবিলাক সকলো বিজ্ঞানৰ ল'ৰা, এতিয়া আত্মা পৰমাত্মা বুলি ক'লে সিহঁতি বুজি নাপাব। এতিয়া মই চাইছোঁ সভা সমিতিবিলাকত য'ত জীৱনত ভাষণ দিবলৈ যাওঁ, যুৱক যুৱতীসকল নাহে। কেলে নাহে যুৱক যুৱতীসকল? কেলে নাহে বুলি আমি প্ৰশ্ন কৰিলে নহ'ব, কেলে নাহে, হয়নে প্ৰভুসকল? আমি বৃদ্ধকেইজন আহোঁ, কথা বতৰা পাতোঁ, আইসকল আহোঁ, কিন্তু যুৱক যুৱতীসকল নাহে। কাৰণ মাক বাপেকে সেইখিনি দিয়া নাই, আমি দিব লাগিব, হয়নে প্ৰভু? আৰু যুৱক যুৱতীসকলে ভাল পোৱাকৈ কথাখিনি ক'ব লাগিব। বহুত মানুহ আছে আহিব, এগালমান সংস্কৃত শ্লোক মাতি দিব। মই এতিয়া ধৰি লওক গোটেইখিনি সংস্কৃত শ্লোক মাতি দিওঁ, আপোনালোকে বুজি পাবনে প্ৰভুসকল? নাপায়। আমাৰ সমাজত সংস্কৃত জনা মানুহ নাই, আমি খুব 1% মানুহে আছোঁ। আমাৰ সংস্কৃত নাজানো নহয় প্ৰভু, খুব বেছি 2% মানুহে জানে। গতিকে আমি সংস্কৃত শ্লোকখিনি মতাতকৈ সৰল ভাষাত, এতিয়া আত্মা কাক বোলে? ধৰক সেইখিনিতে এজোপা কঁঠাল গছ আছিলে, ভাপকৈ কঁঠাল এটা পৰি গ'ল, পকা কঁঠাল এটা পৰি গ'ল। কাণখনে শুনিলে কি হৈছে বোলে, চকুকেইটা চালে দেখিলে কঁঠাল এটা পৰি গ'ল। মনটোৱে ক'লে ব'ল বোলে লৈ আনোগে। ভৰিকেইটাই গুচি গ'ল, কঁঠালটো হাতকেইখনে বুটলি ল'লে, লৈ আনিলে। খাবৰ সময়তে গোটেইকেইটাৰ মাজত কাজিয়া হৈছে, হয়নে বহু? প্ৰথমতে কৈছে, কাণে কৈছে মই প্ৰথম শুনিছোঁ, গতিকে প্ৰথম ভাগটো মই পাওঁ। চকুৱে কৈছে তুমি শুনিছিলাহে, মই প্ৰথম দেখিছোঁ, গতিকে মই ভাগটো পাওঁ। মনটোৱে কৈছে নহয় তুমি দেখিলে কি হ'ব, মই মন গ'লে কাৰণে আহিলোঁ, মই গৈছোঁ কাৰণে আহিলোঁ। ভৰিকেইটাই কৈছে নহয় মই গ'লোঁ কাৰণে সেইখিনি পালোঁ। হাতে কৈছে নহয় মই উঠাই, গোটেইকেইটাৰ মানে ইন্দ্ৰিয়ৰ মাজত লাগিল কাজিয়া। সেই সময়তে আহিল প্ৰভুসকল, আত্মাটো আহিল। আত্মাই কৈছে নহয় সকলোতকৈ আগত মই পাম। কিয়? যে তোমালোকৰ গোটেইকেইটা ইন্দ্ৰিয়ক পৰিচালনা কৰি আছোঁ মই। ইন্দ্ৰিয়কেইটাই কৈছে তুমি কোন? বোলে মোক চিনি নোপোৱা, মোৰ নাম বোলে আত্মা। তে ইন্দ্ৰিয়কেইটা ক'লে তোমাক আমি দেখাও নাই, চিনিও নাপাওঁ, দৰকাৰ নাই, তুমি গুচি যোৱা। তেতিয়া আত্মাই ক'লে ঠিক আছে মই গুচি যাওঁ। বোলে গুচি যোৱা, সাৱধান, কিন্তু মই গুচি গ'লে কিন্তু তোমাৰ চকুৱে কাম নকৰিব, কাণে কাম নকৰিব, হাতে কাম নকৰিব, ভৰিয়ে কাম নকৰিব, গতিকে মই গুচি যাম। গুচি যোৱা। ঠিক সেই সময়তে আত্মাটো ওলাই যাবলৈ লৈছে। আত্মাটো ওলাই যাবলৈ ল'লে আমাৰ অৱস্থাটো কেনেকুৱা হ'ব প্ৰভুসকল? কেনেকুৱা হ'ব আমাৰ আত্মাটো? তেনেকুৱা এটা পৰিস্থিতি হৈছে। তেতিয়া যেতিয়া কাণে নুশুনা হৈ গৈছে, চকুৰে নেদেখা হৈ গৈছে, মনে কাম নকৰা হৈছে, তেতিয়া কৈছে নহয় নহয় তুমি থাকা। তাৰমানে সেইটোৱে হ'ল আত্মা। গতিকে প্ৰভুসকল, আমি ইমানখিনি আপোনালোকক জনাইছোঁ, জানিব বিচাৰিছোঁ, আমি জানিবলগীয়া কথা। এই ভক্তি দৰ্শনটো যেতিয়ালৈকে আমি হৃদয়ত স্থাপন কৰিব নোৱাৰিম, ধৰ্ম শব্দৰ অৰ্থ হৈছে ধাৰণ কৰা।
ধাৰণৰ ভিতৰত প্ৰথমটো হৈছে আমাৰ বিশ্বাস। বিশ্বাসতকৈ ডাঙৰ ধৰ্ম বিশ্ব ব্ৰহ্মাণ্ডত একোৱেই নাই। স্বভাৱে লম্পট, আমাৰ কথা কৈছে, মানুহৰ কথা কৈছে, হয় নাই বহু? কোনোবা এজন ব্যক্তিক কোৱা নাই, আমাৰ মানুহ জাতিটো স্বভাৱে লম্পট। আমি সকলোৱেই স্বভাৱে লম্পট বুলি কৈছে, আমাৰ সকলোৱে স্বভাৱত লম্পট। আমি স্বৰ্গ পাম বুলি আমাৰ উদ্দেশ্য কি? স্বৰ্গ। আমি যে যাগযজ্ঞ কৰোঁ, বলি বিধান কৰোঁ, পূজা পাতল কৰোঁ, আমাৰ লক্ষ্য কি? আমি স্বৰ্গ লাভ কৰোঁ। আপোনালোকে নিশ্চয় বাইবেল পঢ়িছে, যিসকল নাই পঢ়া আপোনালোকে অসমীয়া অনুবাদ আছে পঢ়িব। তাত এনেকৈ যেনেকৈ আমাৰ শ্ৰীমদ ভাগৱতৰ প্ৰথম যিটো গুৰুজনে লিখা মংগল আচৰণ, গুৰুজনে লিখিছে মংগল আচৰণত গুৰুজনে প্ৰথম কৈছে, ভগৱন্তক প্ৰাৰ্থনা কৰিছে, জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ যজ্ঞ ক্ষীৰে বহে ব্ৰহ্মাহৰি। ঠিক তেনেকৈ আপোনাক হবে অসমীয়া অনুবাদ আছে, বাইবেল আনি পঢ়িব, তাত লিখিছে, সেই মানুহসকল, সেই ক্লান্ত পথিকসকল, তোমালোকে যদি স্বৰ্গ বাঞ্ছা কৰা মোৰ কাষলৈ আহিবা, মই তোমালোকক স্বৰ্গ ৰাস্তা দেখুৱাই দিম। বাইবেলৰ প্ৰথম স্কুল পঢ়িব আপোনাক হ'ব। তেওঁলোকৰ লক্ষ্য কি? স্বৰ্গ। কিন্তু কৃপালু গুৰুজনে কি কৈছে? স্বৰ্গ নহয়। আমাৰ কৃপালু গুৰুজনে কি কৈছে? স্বৰ্গ নহয়। স্বৰ্গ এনেকুৱা এটা খন্তেকীয়া ঠাই, যেনেকৈ মোৰ পকেটত পইচা 20,000 লৈ মই দিল্লী গ'লোঁ, হয়নে প্ৰভুসকল? উদাহৰণ, পইচাকেইটা শেষ হোৱাৰ আগে আগে মই ঘূৰি আহিব লাগিব, কাৰণ পইচা শেষ হ'লে বোলে দিল্লীত মোৰ স্থান আৰু নাই। স্বৰ্গটো হ'ল অস্থায়ী জেগা। আমাৰ কৃপালু গুৰুজনে কৈছে, পুণ্য যিমান দিনলৈকে থাকে থাকিব, যদি পুণ্য শেষ হৈ আকৌ আহিব, পুণ্য ক্ষয় ভৈলে পুনু নৰকত মজে। এজন ৰজাৰ কাহিনী আপোনালোকে সকলোৱে জানে। দেৱতাসকলক ৰক্ষা কৰি আছিলে খটাংগ ৰজাই, নহয় প্ৰভু? দেৱতাসকলৰ ইমানেই শক্তি আছে, চিন্তা কৰক, তেওঁলোকে দৈত্য দানৱৰ ভয়ত খটাংগ ৰজাক ৰখীয়া পাতি থৈছে। খটাংগ ৰজাই দেৱতাসকলক ৰখি আছে। ৰখি থাকোঁতে 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 খটাংগ ৰজাৰ শেষত কি হ'ল? সময় শেষ। দেৱতাসকলে ক'লে, হে ৰাজন, তুমিতো আমাক বহুত সহায় কৰিলা, ইমান দিন থাকিলা, এতিয়া বোলে তোমাৰ যাব সময় হৈছে, তুমি যোৱাগৈ বোলে। তেতিয়া খটাংগ ৰজাই সুধিলে, মোৰ আৰু কিমান দিন সময় আছে? তেতিয়া কৈছে, তোমাক কি বৰ লাগে লৈ লোৱা। বোলে কিমান দিন সময়? বোলে 2 দণ্ড। হেই 2 দণ্ডত মই কি কৰিম বোলে। অৰ্থাৎ তেওঁ স্বৰ্গত থাকিব নোৱাৰিল। তাকে উদাহৰণ দিছোঁ, দেৱতাসকলক যিজনে ৰক্ষা কৰি আছিল তেওঁ কিন্তু স্বৰ্গত স্থায়ী নহ'ল। গতিকে আমি কোন? গতিকে সেই প্ৰভুসকল, কৃপালু গুৰুজনে কৈছে, স্বৰ্গ বাঞ্ছা তোমালোকে নকৰিবা, একমনে শুনা শৰীৰ ধ্যান, বৈকুণ্ঠ নামে আছে মহাথান। আপোনালোকৰ কাৰণে ৰেডি কৰি থৈছে জেগাডোখৰ নাম কি? বৈকুণ্ঠ, যাৰ পৃথিৱীত বিপৰীত শব্দ নাই। দিনৰ বিপৰীত ৰাতি, ধুনীয়াৰ বিপৰীত এলাগী, জ্ঞানীৰ বিপৰীত অজ্ঞানী, স্বৰ্গৰ বিপৰীত নৰক, হয় নাই প্ৰভুসকল? কিন্তু কৃপালু গুৰুজনে সৃষ্টি কৰা ভকতৰ কাৰণে সৃষ্টি কৰা ঠাইডোখৰৰ নাম, যিটো তাৰ বিপৰীত শব্দই নাই। বৈকুণ্ঠৰ বিপৰীত শব্দ আছেনে আইসকল প্ৰভুসকল? সেই হ'ল শংকৰদেৱ, পৃথিৱীৰ অদ্বিতীয় ব্যক্তি। আৰু সেইডোখৰ জেগা কাৰ কাৰণে থৈছে? ভকতেহে তাৰ নামক জানয়, অভকতে তাৰ গন্ধক নাপায়। সিদ্ধান্ত দি হৈছে, একমনে শুনা শৰীৰ ধ্যান, বৈকুণ্ঠ নামে আছে মহাথান। ভকতে তাৰ নামক জানয়, অভকতে তাৰ গন্ধক নাপায়। অৰ্থাৎ ভগৱন্ত কৃপালু গুৰুজনে আমাক বৈকুণ্ঠ প্ৰয়াণৰ কাৰণে, অৰ্থাৎ বৈকুণ্ঠলৈ যাব কৈছে। তাত কিয় কাৰণে কৈছে? আমাৰ লক্ষ্য হ'ল আনন্দ বিচাৰি। আনন্দ ক'ত আছে? পৰমাত্মাক, যাক আমি পৰমানন্দ বুলি কওঁ। চাব আপোনালোকে, জুই ধৰ্ম কি? জুই যিমান তলত জ্বলাওক, জুই ওপৰলৈ গতি কৰিব। কি কাৰণে? জুই সৃষ্টি সূৰ্যৰ পৰা হৈছে, গতিকে নিজৰ স্থানলৈ গমন কৰে। জুই গতাই ঊৰ্ধ্বগতি। পানী আপোনালোকে যিমান তলত পাৰিব তাতকৈ তললৈ যাব, কাৰণ পানীৰ সৃষ্টি হৈছে ক'ৰ পৰা? ভূগৰ্ভৰ পৰা, গতিকে জন্মস্থানলৈ যাব বিচাৰে। আমাৰ আত্মাবিলাকো সদায় পৰমানন্দৰ ওচৰলৈ যাব বিচাৰে, সেইকাৰণে আমি সদায় আনন্দ বিচাৰি থাকোঁ। সেইকাৰণে কৃপালু গুৰুজনে কৈছে, বৈকুণ্ঠলৈ যাবলৈ আপোনালোকে সাজু হোৱা। কেনেকৈ পাবা? কেৱল মাত্ৰ ভকতৰ সংগৰ যোগেদি।
ভকতৰ সংগতে পাব আপোনালোকে বৈকুণ্ঠৰ যোৱাৰ ৰাস্তা। সেইকাৰণে কৃপালু শংকৰদেৱে কৈছে ভকতৰ সংগলৈ যোৱা, মহাপুৰুষ মাধৱদেৱে কৈছে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰায়ো মনৰ কাম, ভকতৰ সংগ সদানুগোচক মুখে তোমাকৰ নাম। আমাৰ মতক সম্প্ৰদায়ৰ যিজন কৃপালু মহাপুৰুষ অনিৰুদ্ধদেৱে লিখিছে তেখেতৰ ভক্তিমংগল কোৱা শাস্ত্ৰত, এবে প্ৰাণ কৃষ্ণ সৎসংগে দিয়া ঠাই, সৎসংগবিহীনে লোকৰ যত জাতি কৈলে ভৈল বস্ত্ৰ স্বৰূপত, এতেকে খামফলৌ বুলিও কয় কুলীন সদন অৰণ্য সন্মুখত, চৰণৰ ধূলা লম্বে হৰিভকতৰ। অনিৰুদ্ধদেৱে লিখিছে। শংকৰদেৱে শিৱৰ মুখে কোৱাইছে হৰ কৃষ্ণ তুচি নামাকো শুকভোগ নামাকো মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুকো ভকতি, মুখে লোক নাম মূৰ কৰ্ণে তব কথা, হৃদয়ত পাদপদ্ম থাকুকো সৰ্বথা, সজ্জনৰ সংগ নগু চক সৰ্বক্ষণ, এতেকে প্ৰসাদ মাগো তোমাৰ চৰণ। শংকৰদেৱ, মাধৱদেৱ, গোপালদেৱ, অনিৰুদ্ধদেৱ মহাপুৰুষসকলৰ দৰ্শন ভকতৰ সংগলৈ অহা। কেলে? ভকতৰ সংগত আহিলে মানুহৰ পাপ মোচন হ'ব, হয়নে প্ৰভুসকল? সেইকাৰণে আপোনালোকক সদৌতি সমাজ আদি সভাত উপস্থিত থকা সমস্তজন মোৰ বৈকুণ্ঠৰ পাৰিষদ ভক্তবৃন্দ, ইবেলাৰ বজধামৰ গোপীশ্বৰী পাই মাতৃসকল, যুৱ বন্ধুসকল, সকলোকে আপোনালোকক সেৱা জনাইছোঁ। আপোনালোকৰ ইয়াৰ পৰাই এটা যে বাৰ্তা যাওক, আমি অহৰ্নিশে যেতিয়াই পাৰোঁ আমি ভক্তৰ সংগলৈ যাবলৈ যত্ন কৰিব লাগে। আমাৰ যিবিলাক বদ অভ্যাস আছে, বোলে আজি প্ৰাণজিতৰ ঘৰত নাম হৈছে, এই বোলে তেওঁ বোলে মোৰ ঘৰলৈ আহেনি মই নাযাওঁ, আমাৰ তেনেকুৱা কিছুমান স্বভাৱ আছে। প্ৰাণজিতে নাম তেওঁ কাৰণে পতা নাই, থানডোখৰহে দিছে, এইডোখৰ তাত ঈশ্বৰৰ কথা পাতিবলৈ আমাক সুবিধা দিছে, হয়নে প্ৰভুসকল? গতিকে আমি সকলো ঈশ্বৰৰ নাম শুনিবলৈ যাব লাগে। আৰু এই কথাষাৰ ক'লে আমি স্বভাৱে লম্পট, এই লম্পট স্বভাৱটো কেতিয়া আমাৰ নাইকিয়া হ'ব? যেতিয়া আমি হৰি কথা শুনিম। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে কৰ্ণপথে ভকতৰ হিয়াত পৱশ হৰি, দু মানে বেয়া, বাসনা মানে স্বভাৱ, কাণেদি ঈশ্বৰৰ নাম অন্তৰত সোমালে অন্তৰত থকা বেয়া স্বভাৱবোৰ লাহে 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 কমি যাব, নাইকিয়া নহয়। কিন্তু কোনোবাই যদি কয় বোলে মোৰ খং নাই, জানিব সেইজন মিছলীয়া মানুহ। কোনোবাই যদি কয় বোলে মোৰ লোভ নাই, সেইজন আৰু মিছলীয়া মানুহ। কাৰণ এইবোৰ ঈশ্বৰ প্ৰদত্ত গুণ, ঈশ্বৰে দিছে আমাক। কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ এইবোৰ আমাৰ আছে প্ৰভুসকল, নাই নহয়। এইবোৰ উপশম ঘটিব। কেনেকৈ ঘটিব? অকণমান অকণমানকৈ ভকতৰ সংগত বহি সদায় যদি আমি হৰি কথা শ্ৰৱণ কৰোঁ, শুনোতে 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 কমি যাব। সেই মোৰ শ্ৰদ্ধাৰ প্ৰভু সমস্ত বৈকুণ্ঠৰ পাৰিষদ ভক্তবৃন্দ, বজধামৰ গোপীশ্বৰ পাই মাতৃসকল, ৰামস্বৰূপ মোৰ যুৱ বন্ধুসকল, আপোনালোকক সভাৰ্থীয় চৰণত সেৱা জনাইছোঁ। পাখি অনুপাতে পক্ষী উৰিব পাৰে হয় প্ৰভু, মই তেনেই ঘনিকা চৰাই চিলনী সমান উৰিব নোৱাৰোঁ। অদূৰ ভৱিষ্যতে যদি আপোনালোকক লগ পাওঁ আকৌ একেখন মঞ্চত, সেই সম্পৰ্কত আমি বিশেষকৈ আই মাতৃসকলে কি কৰিব দৰকাৰ আছে, গুৰু ধৰ্মত আই মাতৃসকলৰ স্থান কি হয়, যিখিনি প্ৰাসংগিক কথা, যুৱকসকলৰ প্ৰাসংগিক কাম কি আছে, প্ৰভুসকলৰ আমাৰ কৰণীয় কি আছে, এইখিনি কথা আমি সকলো এদিন সমূহে আলোচনা কৰিম। গতিকে আমি এইখিনি কথা আপোনাৰ সবৰ্চনলৈ আগবঢ়াওঁতে আমাৰ জাত, মাত, সুৰ, সঞ্চা, শ্লোক, ভতিমা, শব্দ উচ্চাৰণে শত সহস্ৰ কৌটি কৌটি গুণ অপৰাধ ঘটিছে প্ৰভুসকল। মনুষ্যৰ অহংময় ভাৱে যদি এইখিনি আপোনাৰ খবৰ ওচৰত উপস্থাপন কৰোঁতে হ'ব পৰা সমস্তখিনি অপৰাধক ৰক্ষা কৰি জনমে জনমে আপোনাৰ খবৰ শ্ৰীচৰণত ঠাই দি প্ৰভু ভগৱন্ত চৰণৰ ভক্তি কৰিবলৈ শক্তি দি কল্যাণে কৃপা কৰিবলৈ আপোনাৰ সভাৱতী চৰণলৈ এভাগি মহাপুৰুষীয় ঘোষাৰে আমি আজি আমাৰ পৰৱৰ্তী অনুষ্ঠানটি মোৰ পৰম শহীদ প্ৰাণজিত বাপুলৈ আগবঢ়াইছোঁ। কৃষ্ণ অ ৰাম যেন নপাহৰোঁ আমি ঈশ্বৰ মাধৱ, যত্মে যত্মে হোক মোৰ ভকতে বান্ধৱ, ৰাম সদায় মুখতে থাক, ৰাম কৃষ্ণ নাম, এহিহে প্ৰসাদ মাগো তোমাৰ চৰণ, ৰাম এহিহে প্ৰসাদ মাগো তোমাৰ চৰণ। কৃষ্ণ জয় গুৰু শংকৰ।